ফাৰ্ষ্ট অফ অল গাইজ, অসম পুলিচ ABEB APR যিবিলাক কেণ্ডিডেটে যোৱাকালি ৰেজাল্ট দিলে আৰু কোৱালিফাইড কৰিলে সকলোকে মই আজি কংগ্ৰেচুলেশ্যন জনাইছো। তোমালোকে লাইভ এতিয়া ছাকচেছ হৈ গলা। তোমালোকে এতিয়া লাইভত আৰু অলপ কেইটা দিন আছে, তোমালোকে নিউ লাইভত তোমালোকে ভৰি দিবা, অসম পুলিচত জইন কৰিবা। আৰু তোমালোকে যিহেতু পাছ কৰি গলা আৰু লগতে তোমালোকে হয়তো বহুত বন্ধু বান্ধৱৰ লগত ৰানিং কৰিছে আৰু কিছুমানে হয়তো অলপ অলপ পইণ্টৰ কাৰণে ফেইল কৰিছে, সেইবিলাকক তোমালোকে সান্তনা দিবা নেক্সট ট্ৰাই কৰিবৰ বাবে আৰু তেওঁলোকক ভালকৈ ৰানিং কৰিবৰ বাবে। আৰু লগতে আমি কৈ আছো যিবিলাকে যোৱাকালি অলপ অলপ পইণ্টৰ কাৰণে নাম অহা নাই আৰু ফেইল কৰিলে, তোমালোকে কেতিয়াও মানে এতিয়া তুমি মন বেয়া নকৰিবা। কাৰণটো এইটো হ'ল যে হয় আমি 2 বছৰ মান ইমান কষ্ট কৰিলো, যাৰ ফলত ৰানিং কোৱালিফাইড কৰিব লাগে, ফিজিকেল, তাৰপিছত আকৌ ৰিটাৰ্ণ কোৱালিফাইড, তাৰপিছত ভাইবা কোৱালিফাইড কৰাৰ পিছত যদি ফাইনেল মেৰিটত নাম নাহে, তথাপি কেনেকুৱা দুখ লাগে এইটো যিহঁতে মানে ফিল কৰে সেইবিলাকে বুজি পায়। বাট তোমালোকক কৈছো, সকলোকে কৈছো, এতিয়া তোমালোকে মন বেয়া কৰি একো লাভ নাই। তোমালোকে হয়তো জনা ক'ত তোমালোকে মানে মাৰ হৈ গলা বা ক'ত তুমি ফেইল কৰিলা। যিবিলাকে মানে মেৰিট লিষ্টত অলপ অলপ পইণ্টৰ কাৰণে মাৰ খাই গল বা ফেইল কৰিলে, সেইবিলাকে এতিয়া তোমালোকে জাষ্ট তোমালোকে কোন মানে ফিজিকেলত মাৰ্ক কম আছিল না ৰিটাৰ্ণত কম আছিল, তোমালোকে তাত তোমালোকে ভালকৈ ফ'কাছ কৰা। আৰু তোমালোকে হয়তো গোটেই প্ৰচেছ কমপ্লিট কৰিলা আৰু ফুল এক্সপিৰিয়েঞ্চ আছে তোমালোকে পুলিচৰ। তোমালোকে ভালকৈ পঢ়া শুনা কৰা, ভালকৈ ফিজিকেলত তৈরি কৰি থকা, নেক্সট যেতিয়া নিউ ভেকেঞ্চি আহিব নিশ্চয় তোমালোকে ছাকচেছ হ'ব পাৰিবা। মই জানো যিবিলাকে মানে ফেইল কৰিছে মানে বহুত বেয়া লাগে, কাৰণ ইমান কষ্ট কৰাৰ ফলত যদি নাম নাহে আকৌ 2 বছৰ 3 বছৰ মান ট্ৰাই কৰিব লাগে, কষ্ট কৰিব লাগে। আৰু কিছুমানতো এনেই বয়স শেষ হৈ যায়, আৰু যিবিলাকৰ মানে বয়স আছে সেইবিলাকে ভালকৈ এতিয়া ট্ৰাই কৰি থাকা। যিবিলাকৰ বয়স শেষ হৈছে তোমালোকে টেনশ্যন নকৰিবা, তোমালোকে অসম ফৰেষ্ট আমাৰ আহি আছে, তাত আমাৰ এজ লিমিটটো বেছি কৰি দিব, তোমালোকে ট্ৰাই কৰি থাকিবা। আৰু অসম পুলিচ ABEB ফৰেষ্ট গাৰ্ড এইবিলাকৰ নিউ ভেকেঞ্চি আহিব আমাৰ নৱেম্বৰ ফালৰ লাষ্ট ফালে আমাৰ আহিব পাৰে, নহয় ডিচেম্বৰত আহি যাব। কাৰণ এই যিবিলাক মানে 35,000 আমাৰ এপইণ্টমেণ্ট দিব আৰু জইনিং দিয়াৰ পিছতে আমালোকৰ নিউ ভেকেঞ্চিটো আহিব। তোমালোকে এটা কথা হ'ল যে যিবিলাক ফেইল কৰিলে আৰু সেইবিলাকক হয়তো সমাজতো মানে বহুতো মানুহৰ বেয়া বেয়া কথা ক'ব, নেগেটিভিটি ক'ব। কাৰণ এই কাৰণে ক'ব যে তোমালোকে একেলগে ৰান কৰিলা, সিহঁতে মানে পালে তুমি কিয় নোৱাৰিলে, তোমাৰ একো কাম নাই, তোমাক ৰান কৰি আৰু একো কাম নাই, যিকোনো কাম কৰি খা, তেনেকুৱা কোৱা মানুহ বহুত সমাজত আছে। আৰু তোমাৰ নেগেটিভিটি লৈ সকলো সময়তে ডিছকাছ কৰিব। তুমি যে ইমান কষ্ট কৰিলা, অলপ পইণ্টৰ কাৰণে ফেইল কৰিলা, সেইটো নক'ব, তোমালোকক সাহস নিদিব। আৰু এইটো নক'ব যে তোমালোকে নেক্সট ট্ৰাই কৰা, ভালদৰে চেষ্টা কৰি থাকা, 100% তুমি পাবা। আৰু তুমি সকলোক মই কৈছো তোমালোক কেতিয়াও ভাগৰি নপৰিবা নিজৰ মানে টেনশ্যনক লৈ যে তুমি ফেইল কৰিলা বুলি। কাৰণ অসম পুলিচ খালি নহয়, অসম পুলিচে তোমালোকে জনা ভেকেঞ্চি কিন্তু মিনিমাম আমাৰ যিমান আছিল সিমানে কেণ্ডিডেট চাকৰি পাব, তাতকৈ আৰু বেছি কেণ্ডিডেট নাপায়। তোমালোকে জনা কিছুমান ফেইল কৰিবই, খালি তুমি ফেইল কৰা নাই, বহুত কেণ্ডিডেটে ফেইল কৰিছে, বহুত হাই মাৰ্ক লৈ ফেইল কৰিছে। মোৰ লগত বহুত যে ৰান কৰিছিল সিহঁতেও ফেইল কৰিছে, সিহঁতৰ মানে এতিয়া ইমান মানে বেয়া লাগি আছে। 83 মাৰ্ক আছিল সিহঁতৰ, মানে ভাইবাত আৰু বাদ দি ভাইবাত আৰু সিহঁতৰ 3 মাৰ্ক মানে পাই গ'লে, তথাপিও নাম নাহিলে। সেইবাবে তোমালোকে কেতিয়াও মন বেয়া নকৰিবা, তোমালোকে নেক্সট ভেকেঞ্চিৰ বাবে তৈরি কৰি থকা। আৰু যিবিলাক নিউ ভেকেঞ্চিৰ বাবে নতুন কেণ্ডিডেট বিলাক তৈরি কৰি আছা, তোমালোকে কিন্তু ভালদৰে প্ৰিপাৰেশ্যন ফিজিকেল এইবিলাকৰ বাবে বহুত তৈরি কৰা, কাৰণ এতিয়া বহুত কম্পিটিশ্যন হাই হৈ গৈ আছে অসমত। কাৰণ তোমালোকে জনাই এইবাৰ ৰিটাৰ্ণত আমাৰ যিটো ৰিটাৰ্ণ হৈ গ'ল অসম পুলিচত বহুত হাৰ্ড হৈছে, বহুত হাৰ্ড হৈছে। যিবিলাকে আগৰ পৰা প্ৰিপাৰেশ্যন কৰিছিল আৰু আমাৰ যিবিলাকে আমাৰ চিলেবাছ কমপ্লিট কৰিছিল, সেইবিলাকে জাষ্ট আমাৰ অসম পুলিচত ৰিটাৰ্ণত কোৱালিফাইড কৰিব পাৰিছে। সেইটো মনত ৰাখিবা, তোমালোকে চিলেবাছ কমপ্লিট কৰিবলৈ চেষ্টা কৰা। আৰু ইউটিউবত গৈ তুমি বহুত চাব পৰা বহুত কোৰ্চ আছে, তোমালোকে আমাৰ SPK চেনেল আছে, আৰু লগতে আমাৰ যিটো কি আছে পৰীক্ষা মিত্ৰ এপছ আছে। আৰু পৰীক্ষা মিত্ৰৰ পৰা বহুত তোমাৰ জিকেৰ পৰা সুবিধা হৈ যাব, মই তাৰ পৰা কৰিছিলো। তোমালোকে তাৰ পৰা পৰীক্ষা মিত্ৰৰ পৰা মানে কৰিব পাৰা, মানে বহুত ভাল আছে, জিকেত বহুত সুবিধা হৈ যায়। আৰু SPKৰ পৰা তুমি মেথ বিলাক শিকিব পাৰা, যিটো ত্ৰিদীপ ছাৰ সেইবিলাক মেথ বিলাক বহুত ভাল শিকায়, মই তাৰ পৰা মানে মেথ বিলাক কিছুমান মানে ক্লিয়াৰ কৰিছিলো। আৰু লগতে তোমালোকে নোটছ বনাই পঢ়িবা। আৰু অসম পুলিচ ABEB ফৰেষ্ট গাৰ্ড বহুত ভেকেঞ্চি আহিব, কাৰণ এজন মানুহে মানে ছাকচেছ মানে এদিনতে নাপায়। মই আজি অসম পুলিচ কোৱালিফাইড কৰিছো আৰু ABEB পোষ্টত পাইছো, আৰু মই কিন্তু এদিনে পোৱা নাই। মই যেতিয়া ফাৰ্ষ্টত মানে অসম পুলিচত দিছিলো ৰানিঙত ফেইল কৰিছিলো,
তাৰপিছত 2023 যেতিয়া মই CRPF দিলোঁ, CRPF পাই গ'লোঁ, বাট মই এইটো ৰিজাইন দি দিলোঁ। তাৰপিছত আকৌ মই ফৰেষ্ট গাৰ্ডত চিলেকশ্যন হৈ গ'লোঁ। ফৰেষ্ট গাৰ্ডত হোৱাৰ পিছত তাত মই মানে মেৰিটত ওলাই গ'লোঁ। তাৰপিছত মানে আকৌ মই SSC-GD দিলোঁ, আৰু এইবাৰ SSC-GD 2025 তাতো মই কোৱালিফাইড কৰিছোঁ, আৰু আমাৰ অসম পুলিচ এবিত কোৱালিফাইড কৰিলোঁ। আৰু অসম পুলিচত আমি নাযাওঁ, চৰি, মই SSC-GD আৰু মই নাযাওঁ, আৰু অসম পুলিচত মই পাই গ'লোঁ। আৰু লগতে তোমালোক কৈ আছোঁ, যিবিলাকে অসম পুলিচ আৰু ADRE বহুত মানে কেণ্ডিডেট বিলাকে পাছ কৰিছে, সেইবিলাকে পৰা কিছুমান কেণ্ডিডেট কিন্তু আমাৰ SSC-GD কোৱালিফাইড কৰি আছে। আৰু সেইবিলাকক মই কৈ আছোঁ, তোমালোকে যদি অসম পুলিচত আৰু নিজৰ যিবিলাক অসমৰ গভৰ্ণমেণ্টৰ জবত কোৱালিফাইড কৰিছা, যদি তোমাক মানে ভাল লাগি আছে সেইটো জবত, ষ্টেটত জব কৰিবৰ বাবে, তেনেহ'লে তোমালোকে SSC-GD মেডিকেলটো দিবলৈ নাযাবা। কাৰণ SSC-GD মেডিকেলত মানে এইবাৰ কাটঅফটো কম গৈছে, আৰু বহুতো ল'ৰা ছোৱালী মানে বহুতো মানে ভয়ত আছে যে কিছুমান কেণ্ডিডেট যদি অসম পুলিচৰ কেণ্ডিডেট মানে যায় মেডিকেল দি মানে তেনেহ'লে কম্পিটিশ্যন অলপ হাই হৈ যাব। আৰু যদি তোমালোকে মানে এনেই মানে চেন্ট্ৰেলৰ বাবে মানে ইচ্ছা আছে মানে চাকৰি কৰাৰ, তেনেহ'লে তোমালোকে যাব পাৰা, তোমাৰ নিজৰ ইচ্ছা। বাট তোমালোকে এইবাৰ SSC কেণ্ডিডেটসকলক টেনশ্যন নকৰিবা, কম্পিটিশ্যন এইবাৰ বহুত ল যাব, আৰু SSC-GD কাটঅফো বহুত ল যাব। তোমালোকে এইবাৰ SSC-GD যদি মেডিকেল কোৱালিফাই কৰিব পাৰা, চাকচেছ হ'ব পাৰিবা। আৰু বেষ্ট অফ লাক যিবিলাকে চাকৰি পাই গ'লা। আৰু সকলোকে মই ভিডিঅ'টো চোৱাৰ বাবে মই ধন্যবাদ জনাইছোঁ। আৰু যদি চেনেলটো নতুনত আহিছা, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।